নমস্কাৰ সকলো ছাৰ বাইদেউহক আজি আমি একটা শিক্ষা সেতুৰ নিউ আপডেট আইছে তো আপডেটটো সকলো গভৰ্ণমেণ্ট স্কুল আৰু গভৰ্ণমেণ্ট এইডেড স্কুল যোন স্কুল বিলাকে গভৰ্ণমেণ্ট ফালে পৰা ফেচিলিটিজ পাই থাকে এটো আপডেট কৰিব লাগিব আৰু এটো কেনেকা আপডেট কৰিব লাগে এটো মই আজি অকমান আপোনালোকক শিকাই দিম তো ফাৰ্স্ট অফ অল আপোনালোকে কি কৰিব ক্ৰম ব্ৰাউজাৰত যাই ফলাই ক্লিক কৰিব ক্লিক কৰাৰ পিছত আপোনালোকে টাইপ কৰিব shikshasetu.assam.gov.in টাইপ কৰাৰ পিছত আপোনালোকৰ স্কুলৰ আইডি পাসওয়াৰ্ড ডিস্ট্ৰিক্ট ক্যাপচা ভৰাই ফলাই লগইন কৰিব আপোনালোকে লগইন কৰাৰ পিছত দেখিব পেজটো এনেকা ওপেন হ'ব ইয়াৰ পিছত আপোনালোকে লেফট হ্যান্ড সাইডত তিনটা ড্যাশ দেখা পাইছে তাত ক্লিক কৰিব ইয়াত ক্লিক কৰাৰ পিছত আপোনালোকে দেখা পাব ড্যাশবোৰ্ড আছে তো ড্যাশবোৰ্ডত আপোনালোকে ইয়াত দেখা পাব স্কুল ম্যানেজমেন্ট আছে ড্যাশবোৰ্ডত নেক্সট লাইনত স্কুল ম্যানেজমেন্ট তাত ক্লিক কৰিব ক্লিক কৰাৰ পিছত আপোনালোকে দেখিব অলপ স্ক্ৰল আপ কৰিলে আপোনালোকে দেখা পাব স্কুল ফেচিলিটিজ লেখা আছে তাত আপোনালোকে ক্লিক কৰিব স্কুল ফেচিলিটিজ ক্লিক কৰাৰ পিছত আপোনালোকে দেখা পাব একটা অৰেঞ্জ কালাৰত লেখা আছে এড ফেচিলিটিজ প্লাস সাইন দি ফলাই তো তাত আপোনালোকে ক্লিক কৰিব ক্লিক কৰাৰ পিছত আপোনালোকে কি ফেচিলিটিজ পাইছে ইমান দিনৰ পৰা এটো ফেচিলিটিজ একটা কৰি সব আপডেট কৰিব লাগিব কেনেকা আপডেট কৰিব লাগে ইয়াত মই দেখাইছো ফেচিলিটিজ নেম আছে তো ৰাইট হ্যান্ড সাইড ইয়াত একটা ট্ৰায়াঙ্গল শেপ আছে তাত ক্লিক কৰিব ক্লিক কৰাৰ পিছত আপোনালোকে দেখা পাব ক্লাছৰুম যদি ক্লাছৰুম পাইছে তেতিয়ালে ক্লাছৰুম ক্লিক কৰিব যদি ডেস্ক বেঞ্চ পাইছে ডেস্ক বেঞ্চ ক্লিক কৰিব যদি বয়েজ টয়লেট পাইছে বয়েজ টয়লেট ক্লিক কৰিব যদি গাৰ্লছ টয়লেট পাইছে গাৰ্লছ টয়লেট ক্লিক কৰিব যদি ৰেম পাইছে ৰেম ক্লিক কৰিব যদি এক্সটাৰ্নাল ইলেক্ট্ৰিফিকেশন পাইছে ইন্টাৰনাল ইলেক্ট্ৰিফিকেশন পাইছে সেফ ড্ৰিংকিং ওয়াটাৰ ফেচিলিটিজ পাইছে কিচেন পাইছে লাইব্ৰেৰী পাইছে হেডমাস্টাৰ ৰুম পাইছে टीचर कॉमन रूम पाइसे टेबल एंड चेयर पाइसे तो फिजिक्स लैब पाइसे केमिस्ट्री लैब पाइसे जूलॉजी लैब पाइसे तो बोटानी लैब पाइसे आईसीटी लैब पाइसे टेली क्लासरूम पाइसे स्मार्ट क्लासरूम पाइसे कंप्यूटर लैब पाइसे अटल टिंकलिंग लैब पाइसे इंटरनेट पाइसे बाउंड्री वॉल पाइसे तो न्यूट्रिशन गार्डन पाइसे प्लेग्राउंड पाइसे এইবিলাক ফেচিলিটিজ পৰা যদি আপোনালোকে তো অলপ দিন পিছত একটা না একটা পাই থাকে তো কেনেকা আপডেট কৰিব লাগে এটোই মই দেখাই দি আছো ক্লাছৰুম যদি পাইছে মানে এডিশনাল ক্লাছৰুম যদি পাইছে তো ইয়াত ক্লিক কৰিব ক্লিক কৰাৰ পিছতে ইয়াৰ অফ স্যাংশন কোনটো ইয়াৰত স্যাংশন হৈছে আপোনালোকে ইয়াতে ক্লিক কৰি এটো আপোনালোকে সিলেক্ট কৰি লব ইয়াৰটো সিলেক্ট কৰি লব ইয়াৰ পিছতে ইউজেস কন্ডিশন আছে তো ইয়াত ক্লিক কৰিব ক্লিক কৰাৰ পিছত আপোনালোকে ক্লাছৰুম তো যদি একদম ভালকে পাইছে এক্সিলেন্ট তো এক্সিলেন্ট দিব অলপ মডাৰেট পাইছে গুড যদি অলপ ভাল পাইছে তো গুড দিব আৰু ক্লাছৰুম তো আপোনালোকে একো সন্তুষ্ট হোৱা নাই পাই ফেলা একদম বেয়াকে পাইছে বেয়া লাগিছে কইলে বেড দিব আৰু যোনটো আপোনালোকৰ আছে এটো আপোনালোকে সিলেক্ট কৰি লব তো ইয়াৰ পিছতে আপলোড ডকুমেন্ট তো ডকুমেন্টটো আপোনালোকে আপলোড কৰি লব ক্লাছৰুম স্যাংশন হোৱাৰ তো একটা ডকুমেন্ট একটা তো অফিসৰ পৰা আহে স্কুলৰ নাম বিলাক থাকে কোনটো এডিশনাল ক্লাছৰুম পাইছে তো এইটো ডকুমেন্টটো আগতে জেপিজি নালে পিএনজি নালে পিডিএফ বনাই ৰাখিব ম্যাক্সিমাম সাইজ 5 MB এনেকা বনাই ৰাখিব পিছতে আপোনালোকে ইয়াতে আপলোড ডকুমেন্টৰ পৰা ক্লিক কৰি আপলোড কৰি দিব আৰু ইয়াতে এড ক্লিক কৰি দিব ক্লিক কৰিলে আপোনালোকে আৰু নেক্সট এডত যাব পাৰিব নেক্সট তো এনেকা আপোনালোকে আপলোড কৰিব পাৰে তো এড ফেচিলিটিজ তো ইয়াতে আপোনালোকে দেখা পাইছে কেনেকা আপডেট কৰিব লাগিব তো সকলো স্কুলৰ হেডমাস্টাৰ বিলাক আপোনালোকৰ নিজৰ স্কুলটো এনেকা আপডেট কৰিব থ্যাংক ইউ